আজি যিটো মই ৰেচিপি বনাম এইটো স্কুল টিফিনতো ব্যৱহাৰ কৰিব পাৰে, ব্ৰেকফাষ্ট ইভিনিং স্নেক্সতো ব্যৱহাৰ কৰিব পাৰে আৰু একেবাৰে সহজ ৰেচিপি। তাৰ কাৰণে মই লৈছোঁ চুজি আধা কাপ, 1/4 কাপ মই বেচন লৈছোঁ আৰু আটা লৈছোঁ অলপ কোমল কৰি ৰাখিবলৈ আটা লৈছোঁ বা ময়দাও দিব পাৰে। আৰু এতিয়া এইখিনি মই ইয়াত ভালকৈ চালি লৈ পেলাই ইয়াত মই টেঙা দৈ ব্যৱহাৰ কৰিছোঁ। টেঙা দৈ ব্যৱহাৰ কৰিব, তেতিয়া মানে খুব ধুনীয়াকৈ ফুলিব আৰু একেবাৰে কোমল হৈ থাকিব। আৰু যদি দৈ নাথাকে তেতিয়াহ'লে কণী এটা আপোনালোকে ভাঙি পেলাই দি দিব পাৰে। যদি দৈ নাথাকে কণীটো দিলেও তেতিয়া এইটো কোমল হৈ থাকিব, পূৰা কেকৰ নিচিনা হৈ থাকিব। আৰু এতিয়া এইখিনি পূৰা ভালকৈ মই মিক্স কৰি ল'ম আৰু অলপ অলপকৈ পানী দি যাম। একেবাৰে বেছি পানী নিদিওঁ, নহ'লে পিছলৈ আমাৰ দিগদাৰী হ'ব পাৰে। আৰু এই ধৰণে মই পানী দি পেলাই এইখিনি খুব ভালকৈ মই মিক্স কৰি থৈ দিম আৰু অলপ ঢাকি পেলাই থৈ দিম আধা ঘণ্টামানৰ কাৰণে। তেতিয়া এইখিনি চুজিখিনি ভালকৈ ফুলি যাবগৈ। আৰু ইয়াত মই অলপ নিমখ দিছোঁ আৰু যদি পিছত দৰকাৰ হয় তেতিয়াহ'লে দিম। আৰু মই লৈছোঁ 2টা গাজৰ আৰু আলু সৰু সৰু লৈছোঁ, লৈ পেলাই এইখিনি মই ভালকৈ গ্ৰেটাৰ এখনেৰে গ্ৰেট কৰি ল'ম। আৰু এই ৰেচিপিটো যদি স্কুল টিফিনত দিব বিচাৰে তেতিয়াহ'লে এইটো ৰাতি গোটেইখিনি ৰেডি কৰি থৈ দিব পাৰে, ৰাতিপুৱা উঠি বনাই দিব পাৰে। আৰু এইখিনি মই ধুই পেলাই এখন চাকনিত ৰাখি দিলোঁ, তেতিয়া অলপ পানীখিনিও ওলাই যাবগৈ। আৰু এতিয়া এখন পেন পাতিছোঁ, তাত মই অলপ মিঠাতেল দি লৈছোঁ আৰু ইয়াত মই অলপ আজৱাইন দিছোঁ আৰু জিৰা কেইটামান দি দিছোঁ। আৰু আজৱাইন আৰু জিৰা দিলে তাৰ ফ্লেভাৰটো ভাল লাগে। আৰু এতিয়া ইয়াত মই অলপ পিঁয়াজ দি দিছোঁ, দি পেলাই এইখিনি অলপ ভালকৈ অলপ ফ্ৰাই কৰি ল'ম। আৰু তাৰপিছত মই যিখিনি চব্জি কাটি থৈছিলোঁ সেই চব্জিখিনি মই ইয়াতে দি দিম। আৰু এইখিনি খুব ভালকৈ মই প্ৰথমতে খুব ভালকৈ এইখিনি লৰাই ল'ম, যাতে অলপ তাৰ কেঁচা গোন্ধটো গুচি যায়গৈ। আৰু খুব ভালকৈ প্ৰথমতে লৰাই ল'ম। তাৰপিছত মই ইয়াত নিমখ দিছোঁ, হালধিৰ গুড়ি দিছোঁ আৰু জিৰা ধনিয়া পাউডাৰ দিছোঁ, অলপ আদা নহৰুৰ পেষ্ট দিছোঁ আৰু অলপ জলকীয়াৰ পেষ্ট দিছোঁ। মই কটা কেঁচা জলকীয়া দিয়া নাই, কাৰণ ল'ৰা ছোৱালীয়ে যিহেতু খাব পিছত জ্বলা পাব, আৰু এই ধৰণে দিলে ইমান জ্বলাটো নহয়। আৰু এতিয়া এইখিনি খুব ভালকৈ মই ভাজি ল'ম। এতিয়া এইখিনিক অলপ দেৰি মই ভালকৈ লৰাই মেলি অলপ ঢাকি থৈ দিম। আৰু সিজিবলৈও সময় নালাগিব, কাৰণ যিহেতু একেবাৰে পাতলকৈ দিছোঁ। আৰু ইয়াত মই কচুৰি মেথি ব্যৱহাৰ কৰিছোঁ, যদি ধনিয়া পাত থাকে ধনিয়া পাত ব্যৱহাৰ কৰিব পাৰে, তেতিয়া তাৰ ফ্লেভাৰটো খুব ভাল হয়। আৰু এতিয়া এইখিনি অলপ ভালকৈ লৰাই মেলি আৰু অলপ দেৰি মই 2 মিনিটমান ঢাকি পেলাই থৈ দিম। এয়া চাওক আমাৰ চব্জিখিনি পূৰা ৰেডি হৈ গ'ল। এইখিনি মই নমাই পেলাই থৈ দিছোঁ। এতিয়া মই বেটাৰখিনি হেৰি কৰিছোঁ, বেটাৰখিনিও আমাৰ খুব ভালকৈ ফুলি গ'লগৈ। এয়া চাওক এইখিনি খুব ভালকৈ ফুলি গ'লগৈ। মই অলপ আকৌ এইখিনি ভালকৈ লৰাই লৈছোঁ। আৰু মই এতিয়া আধা বেটাৰ মই আৰু এটা বলত ট্ৰান্সফাৰ কৰিছোঁ। মই এটা বেটাৰ দি পেলাই 2টা ৰেচিপি বনাম। আৰু এতিয়া এটা বেটাৰত মই যিখিনি চব্জি বনাই থৈছিলোঁ চব্জি গোটেইখিনি ইয়াত মিক্স কৰি দিলোঁ। আৰু এই ধৰণে মিক্স কৰি পেলাই ভালকৈ এইখিনি মিক্স কৰি ল'ব, যাতে চুজি আৰু চব্জিখিনি খুব ভালকৈ মিক্স হৈ যায়। আৰু এই ধৰণে চাওকচোন খুব ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। তাৰপিছত অলপ বেকিং পাউডাৰ নহয়, বেকিং ছ'ডা ব্যৱহাৰ কৰিছোঁ। আৰু অলপ মই পানী দিছোঁ, বেছি ডাঠ যেন লাগিছিলে সেইকাৰণে মই অলপ পানী দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ অলপ মিক্স কৰি লৈছোঁ। আৰু বেকিং ছ'ডা দিয়াৰ পিছত দেখিছেনে অলপ ফুলি গৈছেগৈ, বেটাৰটো অলপ ফুলি যাবগৈ। আৰু এয়াই আমাৰ পূৰা ৰেডি হৈ গ'ল এটা বেটাৰ ৰেডি হৈ গ'ল। এতিয়া এইখিনি মই বনাম। আৰু একেবাৰে সহজ হয় ৰেচিপিটো, যেতিয়া মন যায় তেতিয়াই বনাই খাব পাৰিব। আৰু এতিয়া মই এখন লোহাৰ কেৰাহী লৈছোঁ, আৰু এইটো অলপ ডাঠ হয়, অলপ ডাঠ কেৰাহী ল'ব। আৰু এতিয়া এই গেছটো মই একেবাৰে কমাই থৈছোঁ, আৰু অলপ তেল দি পেলাই এইটো মই বেটাৰটো দি দিছোঁ। আৰু এতিয়া মই অলপ ঢাকি পেলাই থৈ দিম। আৰু এতিয়া এইটো অলপ হোৱাৰ পিছত তাৰপিছত মই ওপৰত অলপ তেল দিছোঁ, তাৰপিছত মই এইটো লুটিয়াই দিম। আৰু অলপ ছাইডৰ ফালে অলপ তেল দি দিম, তেতিয়াও ধুনীয়াকৈ অলপ ফুলি যাবগৈ আৰু ভালকৈ হৈ যাবগৈ। আৰু এতিয়া এইটো ঢাকি পেলাই আকৌ থৈ দিব, তাৰপিছত আমাৰ এইটো ৰেডি হৈ যাব। চাওকচোন দুয়োফালে কিমান ধুনীয়া হৈছে, ইমান ধুনীয়া কালাৰ হৈছে। আৰু ল'ৰা ছোৱালী ৰুটি চুবাই চুবাই খাবলৈ বহুত আমনি পায়। এই ধৰণে ৰেচিপিটো দিলে খুব ভাল হয়। মই আৰু এটাও দেখাই দিছোঁ, এয়া চাওক আৰু এটাও মই এই ধৰণে নমাইছোঁ। আমাৰ এইকেইটা হৈ গ'ল। এয়া চাওক চব্জি দিয়াকেইটা আমাৰ হৈ গ'লগৈ। আৰু চাওকচোন কিমান চফ্ট হৈছে, বহুত চফ্ট হৈছে।
আৰু এতিয়া মই নেক্সট বেটাৰটো লৈছোঁ, লৈ পেলাই ইয়াত মই অলপ বেকিং ছ'ডা দিম আৰু বেটাৰটো অলপ ডাঠ যেন হৈছিলে, সেইকাৰণে মই অলপ পানী দিছোঁ আৰু অলপ ইয়াত বেকিং ছ'ডা দিছোঁ। দি পেলাই বেকিং ছ'ডাটো অলপ দিবই লাগিব, কাৰণ নহ'লে নুফুলিব। আৰু এতিয়া এইখিনি খুব ভালকৈ মই মিক্স কৰি লৈছোঁ। এয়া চাওক, বেকিং ছ'ডা দিয়াৰ লগে লগে এইখিনি ফুলি গৈছেগৈ। আৰু মই ইয়াত অলপ নিমখ দিছোঁ, কাৰণ যিহেতু মই চব্জি ইয়াত নাই দিয়া, সেইকাৰণে ইয়াত মই অলপ নিমখ দিছোঁ। আৰু প্ৰথমতে এইটো মই অলপ ঢালি লৈছোঁ, তাৰপিছত মই অলপ মেলি দিছোঁ ভিতৰত, এই ধৰণে মই চব্জিটো দি লৈছোঁ। আৰু দি পেলাই ওপৰেৰে আকৌ বেটাৰটো এই ধৰণে ভালকৈ ঢাকি দিব, আৰু চব্জিখিনি যাতে বাহিৰলৈ ওলাই নাযায়, এই ধৰণে খুব ভালকৈ ঢাকি দিব। আৰু এতিয়া এইটো অলপ মই কালিজিৰা কেইটামান দিবলৈ পাহৰি গৈছিলোঁ, পিছত দিছোঁ। কালিজিৰা এইখিনি অপশ্যনেল হয়, মানে দেখিবলৈ ধুনীয়া লাগে যে, সেইকাৰণে মই তিল বা কালিজিৰা দিব পাৰে, মই কালিজিৰা কেইটামানে দিছোঁ। আৰু একফাল যেতিয়া হৈ গ'ল, তেতিয়া মই এইটো এই ধৰণে মই লুটিয়াই দিম। আৰু অলপ যদিও লাগি যায়, কিন্তু মানে ছাইডবোৰহে অলপ লাগে, কিন্তু এইখন নালাগে পূৰা। আৰু এতিয়া ছাইডেদি অলপ মই তেলটো দি দিম, এই ধৰণে ছাইডেদি অলপ অলপ তেল দি দিব। 2 চামুচ তেলেৰেই মানে খুব ধুনীয়াকৈ হৈয়ে যায়। আৰু এই ধৰণে এতিয়া মই আকৌ ঢাকি পেলাই থৈ দিম, তেতিয়া পূৰা ভিতৰলৈকে ধুনীয়াকৈ সিজি যাবগৈ। আৰু চাওকচোন, এইখনো আমাৰ ৰেডি হৈ গ'ল। আৰু ওপৰত তিল দিয়াৰ কাৰণে চাওকচোন, তাৰ দেখিবলৈ কিমান ধুনীয়া হৈছে। আৰু ল'ৰা ছোৱালীয়ে দেখিবলৈ ধুনীয়া হ'লে এনেই খাবলৈও ভাল পায়। আৰু এই আমাৰ তিনিওখন ৰেডি হৈ গ'ল। চাওকচোন, ভিতৰত চব্জি আছে আৰু ৰুটিৰ কোনো দৰকাৰে নাই, এই ধৰণেও টিফিন আমি দিব পাৰোঁ। আৰু এতিয়া যিকোনো এটা চাটনিৰ লগত আপোনালোকে ছাৰ্ভ কৰিব পাৰে। আৰু মই এটা গ্ৰীণ চাটনি আছিলে, এইটো মই কেঁচা জলকীয়া, আদা, নহৰুৰ আৰু নেমু দিয়া চাটনি হয়। আৰু এতিয়া এইটো মই ছাৰ্ভ কৰিছোঁ। কেনেকুৱা পাইছে? যদি ভাল পায় লাইক এটা কৰিব।